হেল্ল' এভৰিৱান, আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিলোঁ আৰু এই ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে আন্দোলন। আৰু আন্দোলন এখন গঢ়ি তুলিবৰ বাবে কি ধৰণে ফাণ্ডিঙৰ প্ৰয়োজন হয় বা ধনৰ প্ৰয়োজন হয়, আৰু এই ধন কোনে যোগান ধৰে বা এই আন্দোলনখন কোনে সৃষ্টি কৰে বা ইয়াক পৰিচালনা কোনে কৰে, তো সেই সন্দৰ্ভত এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এই ভিডিঅ'টোত আমি চাম, এইটো সৰু সুৰা কিছুমান আন্দোলন নহয়, আমি ইণ্টাৰনেশ্যনেল যোনবিলাক ইণ্টাৰনেশ্যনেল ইম্পেক্ট পেলায় বা এটা শক্তি চেঞ্জ কৰে বা এখন চৰকাৰ চেঞ্জ কৰে, তো সেই ধৰণৰ আন্দোলনৰ বিষয়ে চাম ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত। তো ইয়াৰ পোনপ্ৰথমে মই ক'ম যে যি নেপালৰ আন্দোলন হৈছিলে, নেপালৰ খন্তেকত জেন জি বুলি যোনখন আন্দোলন হৈ গ'ল, ইৰাণত যি আন্দোলন হৈ গৈছিলে সেই আন্দোলনৰ বিষয়ে কিছু ক'ম। চাওঁ আহক প্ৰথমতে সেই আন্দোলনসমূহৰ কিছুমান টাইমলাইন। At least 19 people were killed in protests that turned violent in Nepal's capital Kathmandu on Monday, according to authorities. Police fired tear gas and rubber bullets at demonstrators who were storming parliament buildings. Organizers of the protests are calling them demonstrations by Gen Z, saying young people are frustrated by government corruption, a lack of economic opportunities. চন 2025 নেপালৰ ৰাস্তাত জেন জি নামৰ এক আন্দোলনৰ সূচনা হয়। নতুন ইয়াং জেনেৰেশ্যন ওলাই আহে ৰাস্তাত চৰকাৰক ওফৰাই এক নতুন ব্যৱস্থা আনিবৰ বাবে, আৰু এই ব্যৱস্থাটোক তেওঁলোকে সেই চৰকাৰে শোষণ বা নিষ্পেষণ কৰি আছিলে বুলি বা তেওঁলোকে ৰাইজৰ অহিতকৰ কাম কৰি আছিল বুলি সেই ব্যৱস্থাপনাৰ আন্দোলনৰ সূচনা কৰে। কিন্তু এই আন্দোলনৰ আঁৰতো লুকাই আছে আমেৰিকাৰ এক প্ৰভুত্ববাদী শক্তিৰ দ্বাৰা পৰিচালিত এই আন্দোলন। 2017 চনৰ পৰাই আমেৰিকাই নেপালত এক আমেৰিকান মিলিটাৰী বেছ বনোৱাৰ ওপৰত গুৰুত্ব দি আছিলে, আমেৰিকাৰ লগত ব্যৱসায় কৰাৰ বাবে গুৰুত্ব দি আছিলে, ইণ্ডো পেচিফিক ষ্ট্ৰেটেজি তেওঁলোকক এটা অংশীদাৰী কৰাব বিচাৰি আছিল। কিন্তু নেপাল চীনৰ লগত তেওঁলোকৰ সম্পৰ্ক আছিল, আৰু বৰ্তমান শাসিত চৰকাৰখন যিহেতু এক কমিউনিষ্টৰ দ্বাৰা পৰিচালিত আছিল, তো সেইবাবে তেওঁলোকে সেই চৰকাৰখনক ওফৰাই এক নতুন চৰকাৰ আনিব বিচাৰিলে, আৰু এই চৰকাৰখন আমেৰিকাৰ দ্বাৰা পৰিচালিত হ'ব আৰু আমেৰিকাৰ হৈ তেওঁলোকে কাম কৰিব। তো এই ধৰণেই আমেৰিকাই এই আন্দোলনতো ফাণ্ডিং কৰিছিল। ইৰাণত এই আন্দোলনখন আৰম্ভ হৈছিল 2017 চনত, আৰু এই 2017 চনত হিজাবৰ এগেইনষ্টে, যি হিজাব পৰিধান কৰে মহিলাসকলে, মুছলিম মহিলাসকলে, এই হিজাব কম্পালচৰি কৰা হৈছিল ইৰাণত, আৰু এই কম্পালচৰি এগেইনষ্টত 2017 চনত এই আন্দোলনৰ সূচনা হয়। আৰু এই আন্দোলনৰ সূত্ৰপাত আছিলে এই ইৰাণৰ বৰ্তমান যি অশান্তি পৰিস্থিতি বা এতিয়া যুদ্ধৰ যি পৰিস্থিতি, তাৰ প্ৰথম আৰম্ভণি সেই হিজাব এগেইনষ্টৰ যি আন্দোলন, সেই আন্দোলন আছিলে। সেই আন্দোলন গঢ়াৰ মূল উদ্দেশ্য আছিল যে ইৰাণৰ যি শাসন, সেই শাসনখন ওফৰাই পেলাই কিছুমান লিবাৰেল থিংকিং বা অ'পেন মাৰ্কেট ষ্ট্ৰেটেজিৰ এটা চৰকাৰ হোৱাটো বিচাৰিছিল। আৰু ইয়াত বিচাৰিছিল আমেৰিকাই বিচাৰিছিল যে ইৰাণৰ যি অইল চ'ৰ্চ, যি অইল ৰিজাৰ্ভ আছে, সেই অইল ৰিজাৰ্ভবোৰ তেখেতসকলে নিয়ন্ত্ৰণ কৰাৰ এক কৌশল অৱলম্বন কৰিছিল, আৰু এই কৌশল অৱলম্বন কৰাৰ আঁৰতেই এই আন্দোলনখন ইয়াৰ আঁৰৰ কাহিনীটো হৈছে সেইটো যে আমেৰিকাৰ যি নেচাৰেল ৰিচোৰ্চবোৰ কণ্ট্ৰল কৰাৰ প্ৰথম আৰম্ভণি আছিল, আৰু ইৰাণত এটা অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিছিল, আৰু এই অশান্তিৰ পৰিৱেশৰ ফলস্বৰূপেই ইনভেজন, আমেৰিকাই যে হিউমেন ৰাইটছ ৰক্ষা কৰিবৰ কাৰণে ইৰাণৰ এক ইনভেজনৰ প্ৰয়োজন বুলি ৱৰ্ল্ডক জনাই দিলে, বা ৱৰ্ল্ড মেডিয়াৰ থ্ৰুৰে ৱৰ্ল্ডৰ সকলো দেশবিলাকক জনাই দিলে যে ইৰাণত এতিয়া হিউমেন ৰাইটছ ইন ডেঞ্জাৰ হৈ আছে, মানে মানৱ অধিকাৰৰ এক বেয়া অৱস্থাত আছে। তো এই ধৰণে এই আন্দোলনখনৰ সূত্ৰপাত হয়, আৰু মানৱীয় পৰিস্থিতি, সেই পৰিস্থিতি সুধাৰ কৰিবৰ কাৰণে ইৰাণৰ যি বৰ্তমান শাসন চৰকাৰ, সেই চৰকাৰখনক ওফৰাই পেলাই এক নতুন চৰকাৰ আনিব প্ৰয়োজন।
তো সেয়ে ইজৰাইলে সেই আন্দোলনৰ সূত্ৰপাত লৈ ইৰাণক আক্ৰমণ কৰে আৰু ইয়াৰ ফলস্বৰূপে এই অশান্তিৰ পৰিৱেশৰ সৃষ্টি হয়